সো বন্ধুসকল আমি 4 নম্বৰ কুৱেশ্যনলৈকে ডিছকাছ কৰিছিলোঁ এটা প্ৰব্লেমৰ কাৰণে মই ভিডিঅ'টো ষ্টপ কৰি দিবলগীয়া হ'ল সো 5 নম্বৰ কুৱেশ্যনৰ পৰা আকৌ ডিছকাছ কৰিম আমি সো কুৱেশ্যন নম্বৰ 5 দ্য ৱৰ্ড তীৰ্থংকৰ ইজ ৰিলেটেড টু সো তীৰ্থংকৰ ৱৰ্ডটো কাৰ লগত ৰিলেটেড কোনটো ৰিলিজনৰ লগত আমি পঢ়ি আছিলোঁ সো জৈন সো তীৰ্থংকৰ শব্দটো যেতিয়া পাব গম পাব আৰু জৈন ধৰ্ম ওকে 24 জন তীৰ্থংকৰ আছিলে সুধিব পাৰে কেতিয়াবা 24 জন আৰু প্ৰথমজন কোন আছিলে ঋষভদেৱ নাইবা আদিনাথ আৰু লাষ্টৰজন 24 নম্বৰজন কোন আছিলে 24 নম্বৰজন আছিলে আটাইতকৈ পপুলাৰ মহাবীৰ জৈন ওকে বা মহাবীৰ স্বামী বা বৰ্তমান মহাবীৰা কি কৈছে দ্য টিম তীৰ্থংকৰ ইজ ৰিলেটেড টু দ্য জৈন ৰিলিজন ইট ইজ নউন ডেট 24 জন তীৰ্থংকৰ আছিল বুলি জনা যায় হু কণ্ট্ৰিবিউটেড টু জৈন ৰিলিজন এণ্ড হু প্ৰপাগেটেড জৈন ফিলচফি ফ্ৰম টাইম টু টাইম 24 জন তীৰ্থংকৰ আছিলে জৈন ৰিলিজন কণ্ট্ৰিবিউট কৰিছিলে জৈন ৰিলিজনে গোটেইকেইজনে আচলতে কণ্ট্ৰিবিউট কৰিছিলে জৈন ৰিলিজনলৈ ওকে আৰু তেওঁলোকে জৈন ৰিলিজনৰ যিটো ফিলচফি ওকে দৰ্শন সেইটো গোটেই তেওঁলোকে প্ৰপাগেট কৰিছিলে বা বিয়পাই দিছিলে মানুহৰ মাজত ওকে চ' জৈন ৰিলিজন হ'ব তীৰ্থংকৰ এয়া 24 জন আপোনালোকৰ তীৰ্থংকৰক কেনেকৈ ৰিপ্ৰেজেণ্ট কৰা হয় জৈন ধৰ্মত ওকে চ' এয়া মই লিষ্ট এখন ইনক্লুড কৰিছোঁ ফাৰ্ষ্ট আপোনালোকৰ তীৰ্থংকৰ আছিলে ঋষভদেৱ বা আদিনাথ বুলিও কোৱা হয় তেওঁৰ এমব্লেম মানে কি চিনেৰে বুজাইছিলে তেওঁলোকক ঋষভদেৱক অক্স বা বুল ওকে বুল বুলিও ক'ব পাৰে কেতিয়াবা বুলে বুজায় বেছিভাগ বুলেই কয় চ' ঋষভদেৱক বুলে বুজাইছিলে তাৰপিছত অজিত নাথ 2 নম্বৰজন অজিত নাথ সম্ভাৱানাথ ওকে চ' এইবিলাকতো ইমান ইম্পৰ্টেণ্ট নহয় আপোনালোকে মনত নাৰাখিলেও হ'ব কিন্তু বিশেষকৈ আপোনালোকৰ 1 নম্বৰজন মনত ৰাখিব ঋষভদেৱ আৰু 19 নম্বৰজন মনত ৰাখিব মালিনাথ ইম্পৰ্টেণ্ট হয় এটা কথা আছে মই পিছত বুজাম আপোনালোকক 19 নম্বৰ 19 আৰু 23 আৰু 24 জন মনত ৰাখিব 23 জন পৰশৱানাথ আৰু 24 জন মহাবীৰ স্বামী ওকে আৰু কেতিয়াবা বেলেগ দিলেও এইকেইজন মনত ৰাখিলে আপোনালোকৰ অপশ্যন আপোনালোকে কাৰেক্ট কৰি দিব পাৰিব মানে শুদ্ধ কৰি দিব পাৰিব মানে এলিমিনেশ্যন টেকনিক লগাই ওকে মনত ৰাখিব তেওঁলোকৰ এমব্লেম গীতাও মনত ৰাখিব ঋষভদেৱক অক্স বা বুলেৰে বুজায় মালিনাথক কি ৱাটাৰ পটেৰে বুজায় ৱাটাৰ পট ওকে আৰু কি পৰশৱানাথ চাৰ্পেণ্ট মানে স্নেক সাপৰ নিচিনা এনেকুৱা এটা চিম্বলে ৰিপ্ৰেজেণ্ট কৰা হয় আৰু মহাবীৰ স্বামীক যিজন লাষ্টৰজন তেওঁক লায়ন বা সিংহৰে ৰিপ্ৰেজেণ্ট কৰা হয় এইবিলাক তেওঁলোকৰ এমব্লেম বা চাইন ওকে চ' এইকেইটা মই কোৱাকেইটা অন্তত মনত ৰাখিব পাৰিব 1 নম্বৰ 19 নম্বৰ 23 আৰু 24 ওকে কুৱেশ্যন নম্বৰ 6 ট্ৰাইৰত্ন অৰ 3 জেৱেলছ ওকে ট্ৰাইৰত্ন বুলি কোৱা হয় ত্ৰিৰত্ন বা ট্ৰাইৰত্ন অৰ 3 জেৱেলছ দেট ইজ ৰাইট নলেজ ৰাইট ফেইথ এণ্ড ৰাইট একশ্যন আৰ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং কোনটোৰ লগত ৰিলেটেড সুধিছে জেনিজিমৰ লগতে ৰিলেটেড যিহেতু আমি জেনিজিম পঢ়ি আছোঁ ওকে চ' কুৱেশ্যন অপশ্যন চি ইজ কাৰেক্ট জেনিজিম আৰু জেনিজিমত এই ট্ৰাইৰত্নই কি বুজায় আচলতে চ' ট্ৰাইৰত্নৰ ৰাইট একশ্যন প্ৰপাৰ নলেজ এণ্ড ৰাইট ফেইথ ইয়াক আপোনালোকৰ হেৰি বুলিও ক'ব পাৰি ইয়াক হেৰি বুলিও কোৱা হয় আপোনালোকৰ সম্যক চৰিত বুলি কোৱা হয় এইটো সম্যক একশ্যনটোক ৰাইট একশ্যনক কোৱা হয় সম্যক চৰিত ওকে ৰাইট নলেজটোক সম্যক জ্ঞান কেতিয়াবা আপোনালোকৰ ৰাইট একশ্যনেদি সম্যক বুলিও দিব পাৰে এইকেইটা কি হয় তেতিয়া ক'ব লাগিব ট্ৰাইৰত্ন অফ জেনিজিম সম্যক চৰিত সম্যক নলেজটো কি হ'ব জ্ঞান মানে নলেজ সম্যক জ্ঞান আৰু ৰাইট ফেইথটো কি হ'ব সম্যক জ্ঞান সম্যক দৰ্শন ফেইথ সম্যক দৰ্শনটোক ৰাইট ফেইথ বুলি কোৱা হয় কেতিয়াবা যদি এই তিনিটা টাৰ্মো দি দিয়ে আপোনালোকে কনফিউজ হ'ব নালাগে এই তিনিটা টাৰ্ম আপোনালোকৰ ক'ৰ লগত জড়িত জেনিজিমৰ ট্ৰাইৰত্ন বা 3 জেৱেলছ বুলি কোৱা হয় এইকেইটা টাৰ্মক সম্যক চৰিত সম্যক জ্ঞান সম্যক দৰ্শন দেট ইজ ৰাইট একশ্যন ৰাইট নলেজ এণ্ড ৰাইট ফেইথ ওকে চ' মই ওপৰতে লিখি দিলোঁ আপোনালোকে পঢ়ি যাব 3 means are said to be important এইকেইটা ইম্পৰ্টেণ্ট বুলি কোৱা হয় জেইন ফিলচফিত আমি যিকেইটা পঢ়িলোঁ ৰাইট ফেইথ ৰাইট একশ্যন আৰু ৰাইট নলেজ চ' ৰিজ আৰ নন এজ ট্ৰাইৰত্ন ইন জেইন ৰিলিজন চ' ফ্ৰীডম ফ্ৰম দ্য বণ্ডেজ অফ আৰু এটা টাৰ্ম আছে কি চানভাৰ তত্ত্ব মানে কি এভিল মানে আমাৰ যিটো মনৰ মাজত থকা বা হেৰিয়াৰ মাজত থকা মই কালি আপোনালোকক কৈছিলোঁ যিটো বেয়া ভাৱ বা এভিল ওকে দৈত্য সেই দৈত্যটোক আপোনালোকৰ সেই দৈত্যৰ সৈতে যিটো আমাৰ কানেকশ্যন সেইটো আপোনালোকৰ কমপ্লিট ইৰেডিকেট কৰিবলৈ নাইকিয়া কৰিবলৈ আপোনালোকৰ যিটো প্ৰচেছ আছে সেইটো কয় চানভাৰ তত্ত্ব বুলি আৰু যিটো ডেষ্ট্ৰাকশ্যন অফ কৰ্ম এইটো নিৰ্জৰা এলিমেণ্ট বুলি কয় নিৰ্জৰা কৰ্মৰ যিটো ডেষ্ট্ৰাকশ্যন কৰ্মক যিয়ে আপোনালোকৰ আমাক কাম কৰিবলৈ যিয়ে মানে ডেষ্ট্ৰাক্ট কৰে ওকে অপ'জ কৰে এইটোক নিৰ্জৰা এলিমেণ্ট বুলি কোৱা হয় নিৰ্জৰা এলিমেণ্ট চ' ইয়াত মই ইনক্লুড কৰিছোঁ এখন ফটো এই তিনিটা কি আপোনালোকৰ ট্ৰাইৰত্ন অফ জেনিজিম আৰু ট্ৰাইৰত্ন অফ বুদ্ধিজিম পঢ়িছিলোঁ কমেণ্ট ছেকশ্যনত জনাব মই অলৰেডি বুদ্ধিজিম পঢ়াইছিলোঁ কাৰণে ইয়াত বুদ্ধিজিমৰ কথা উলিয়াব বিচৰা নাই আপোনালোকে জনাব ট্ৰাইৰত্ন অফ বুদ্ধিজিম কি আছিলে ওকে চ' ইয়াত তিনিটা আছে সম্যক দৰ্শন বা ৰাইট ফেইথ ওকে সম্যক চৰিতটো মই ক'লোৱে ৰাইট কণ্ডাক্ট ওকে বা ৰাইট একশ্যন আৰু সম্যক জ্ঞানটো ৰাইট নলেজ ওকে এইকেইটা আছে আৰু পঢ়ি চাব চ' কুৱেশ্যন নম্বৰ 7 মেথছ লিষ্ট 1 আৰু লিষ্ট 2 মিলাবলৈ কৈছে এফালে তীৰ্থংকৰ দিছে আৰু কগনিজেঞ্চ দিছে এফালে মানে চাইন বা আপোনালোকৰ এমব্লেম বুলিও দিব পাৰে কেতিয়াবা EMBLEM এমব্লেম
কোনটোৰ লগত কোনটো মিলাবলৈ কৈছে মই অলৰেডি কৈছিলোঁ এই যোনকেইটা মনত ৰাখিবলৈ কৈছিলোঁ সেইকেইটা পাই আপোনালোকৰ কুৱেশ্যনটো ছল্ভ হৈ যাব অ'কে চ' কি হ'ব আদিনাথ কৈছিলোঁৱে আদিনাথ বুল হ'ব অ'কে আদিনাথ মানে একদম প্ৰথমজন যিজন ঋষভনাথ বুল হ'ব বা অক্স বুলি দিব পাৰে আৰু মাল্লিনাথ কি কৈছিলোঁ মাল্লিনাথ যিজন 19 নম্বৰ আছিলে 19th তেওঁ কি আছিলে চিনটো এটা ৱাটাৰ পট আছিলে ৱাটাৰ জাৰ বা ৱাটাৰ পট মাল্লিনাথ আৰু পৰ্শৱানাথটো স্নেক কৈছিলোঁ পৰ্শৱানাথ 23 নম্বৰজন চ' দিছ ইজ 19 দিছ ইজ ফাৰ্ষ্ট তীৰ্থংকৰ চ' ফাৰ্ষ্ট তীৰ্থংকৰ আদিনাথ 19 তীৰ্থংকৰ মাল্লিনাথ আৰু 23rd 23 নম্বৰজন তীৰ্থংকৰ নাম কি আছিলে পৰ্শৱানাথক কিহে ৰিপ্ৰেজেণ্ট কৰা হৈছিলে এটা স্নেক বা চাৰ্পেণ্ট অ'কে কেতিয়াবা চাৰ্পেণ্ট বুলিও দিব পাৰে চাৰ্পেণ্ট মানে সাপ মনত ৰাখি থ'ব চাৰ্পেণ্ট অ'কে চ' পৰ্শৱানাথ স্নেক আৰু থাকি গ'ল কি সম্ভাৱনাথ চ' হৰ্ষে বুজাইছিলে চ' A1 B4 ক'ত আছে A1 B4 চ' অপশ্যন এ ইজ কাৰেক্ট অ'কে মনত ৰাখিব এইকেইটা আকৌ কৈছে লিষ্ট ওৱানৰ আৰু এটা কুৱেশ্যন লিষ্ট ওৱানৰ লগত মিলাবলৈ কৈছে এইফালে তীৰ্থংকৰ এইফালে কগনিশ্যন বা এমব্লেম দিছে ইয়াত বেলেগ বেলেগ টাৰ্ম দি আছে চাওক তাত দিলে কগনিজেন্স ইয়াত দিলে কি কগনিশ্যন অ'কে কগনিজেন্স ইয়াত কগনিশ্যন দিলে এমব্লেমো দিব পাৰে কেতিয়াবা চ' ইয়াৰো একেই ঋষভনাথটো জানে অলৰেডি পঢ়িলে বুল অ'কে বুল A3 আৰু অজিতনাথটো এলিফেণ্ট অজিতনাথ 2 নম্বৰজন তীৰ্থংকৰ আছিলে অজিতনাথ এলিফেণ্ট অ'কে আৰু মহাবীৰজনটো পঢ়িলোৱে লাষ্টৰজন মহাবীৰ স্বামী কি লায়ন আছিলে লাষ্টৰজন লায়ন এইটো মনত ৰাখিব ইম্পৰ্টেণ্ট হয় বহুত আৰু শান্তিনাথ থাকি গ'ল কেন শান্তিনাথ ডিয়েৰ অ'কে ইমান ইম্পৰ্টেণ্ট নোহোৱাজন মনত নাৰাখিলেও বাকীকেইজন যদি ইম্পৰ্টেণ্ট কেইজন মনত ৰাখে কাৰণ অপশ্যন দুটামানত ইম্পৰ্টেণ্ট কোনোবা দুজন অন্তত দিবই আপোনালোকক অ'কে চ' শান্তিনাথ ডিয়েৰ চ' এনেকৈ মিলি যাব ঋষভনাথ ক'ত প্ৰথমজন বুল বা অক্স অজিতনাথ 2 নম্বৰজন এলিফেণ্ট আৰু মহাবীৰজন লায়ন চ' A3 B1 ক'ত A3 B1 চ' অপশ্যন ডি ইজ কাৰেক্ট অ'কে অপশ্যন ডি এনেকৈ উলিয়াব পাৰিব লিষ্টখনৰ পৰা মনত ৰাখিব চ' কুৱেশ্যন নম্বৰ 9 দ্য বেচিক পইণ্ট অফ জেনিজিম চ' বেচিক পইণ্ট জেনিজিমৰ আটাইতকৈ বেচিক পইণ্ট কোনটো অ'কে চ' নন ভাইলেঞ্চ ইজ দ্য বেচিক পইণ্ট অফ জেনিজিম নন ভাইলেঞ্চ মানে কি অহিংসা মানে কাকো হিংসা কৰিব নালাগে কাকো মাৰিব নালাগে একদম গম পাইছেনে অহিংসা পৰম ধৰ্ম বুলি যি কয় অহিংসা পৰম ধৰ্ম মহাত্মা গান্ধীৰ বাণী বচন অ'কে চ' নন ভাইলেঞ্চটো বেচিক পইণ্ট হয় জৈনিজিমৰ অ'কে এক্সপ্লেনেশ্যনটো চাম চ' জৈনিজিম ইজ অলছ' ন'ন এজ দ্য ৰিলিজন অফ অহিংসাৰ ধৰ্ম বুলি কোৱা হয় অহিংসাৰ চ' অহিংসা ছুপাৰচিডছ অল কনচেপ্টছ আইডিঅলজিজ ৰুলছ কাষ্টমছ প্ৰেক্টিচেছ চ' ছুপাৰচিড মানে কি চবকে ছুপাৰচিড কৰে চবতকৈ ওপৰত আহে এইটো মানে অ'কে অহিংসা একদম ফাৰ্ষ্টত আহে তাৰপিছতে বাকী আইডিঅলজিজ ৰুলছ বা কাষ্টমছবিলাক আহে চ' অনেকান্তবাদ আৰু অপৰিগ্ৰহ চ' দেয়াৰ কাৰ্ডিনেল প্ৰিন্সিপলছ অফ জৈনিজিম এই অনেকান্তবাদ আৰু চিয়াদবাদ বুলি দুটা কনচেপ্ট আছে এটা হ'ল মই এতিয়া বুজাই দিম আপোনালোকক অনেকান্তবাদ এটা অনেকান্তবাদ ফিলচফি আৰু এটা আছে চিয়াদবাদ ফিলচফি চিয়াদবাদ SY আখৰটো বেয়া হৈছে SYATVADA এটা চিয়াদবাদ ফিলচফি এটা অনেকান্তবাদ ফিলচফি এটাৰ বিষয়ে মই আপোনালোকক বুজাম মানে অলপ আপোনালোকক কৈ দিব পাৰোঁ কনচেপ্টটো চ' অনেকান্তবাদ ফিলচফিত মানে কি অনেক মানে কি বহুত অনেকান্তবাদ মানে বেলেগ বেলেগ থাকিব পাৰে চ' আমি ছাপ'জ আমাৰ কিবা এটা নলেজ এটা ইনফৰমেশ্যন আছে অ'কে আমাৰ এটা ইনফৰমেশ্যন আছে কিবা এটা ইনফৰমেশ্যন INFO ইনফৰমেশ্যন আছে সেই ইনফৰমেশ্যনটো আমি কি ভাবোঁ আমাৰ মতে কাৰেক্ট বুলি ভাবোঁ কিন্তু সেই ইনফৰমেশ্যনটোৰ বেলেগ বেলেগ ডাইমেনশ্যন থাকিব পাৰে অ'কে চ' কোনোবা এজন মানুহক লৈ আপোনাৰ এটা দৃষ্টিভংগী আছে ছাপ'জ সেই মানুহজনক আপুনি বেয়া বুলি গম পায় কোনোবাই সেই মানুহজনক ভাল বুলি গম পায় বা 10জনক সেই মানুহজনে আপুনি বেয়া বুলি ভবা মানুহজনক 10জনে ভাল বুলি গম পায় সেইটো কাৰণে আপুনি ভবা কথাটো যে সদায় সত্য হ'ব তেনেকুৱা নহয় সেইটো কাৰণে প্ৰত্যেকটো ইনফৰমেশ্যনৰ বেলেগ বেলেগ ডাইমেনশ্যন থাকে শুদ্ধ হ'ব পাৰে অ'কে কাৰোবাৰ মতে শুদ্ধ হ'ব পাৰে কাৰোবাৰ মতে ভুল হ'ব পাৰে কোনোবাৰ মতে যদি মানুহৰ ক্ষেত্ৰত হয় কাৰোবাৰ মতে সেই মানুহজন ভাল হ'ব পাৰে অ'কে গুড হ'ব পাৰে কাৰোবাৰ মতে বেড হ'ব পাৰে প্ৰত্যেকটো বস্তুৰ তেনেকৈ কেইবাটাও ডাইমেনশ্যন থাকে আপুনি অকল এটা ডাইমেনশ্যন চাই কৈ দিব নোৱাৰে অ'কে সেই প্ৰচেছটোকে মানে সেই ফিলচফিটোকে কোৱা হয় অনেকান্তবাদ মানে বেলেগ বেলেগ ফিলচফি অ'কে যেতিয়া বেলেগ বেলেগ ফিলচফি আপোনালোকে জানিব বা বেলেগ বেলেগ আপোনালোকে ডাইমেনশ্যনবিলাক জানিব এটা বস্তুৰ ওপৰত তেতিয়াহে আপোনালোকৰ আচলতে কমপ্লিট নলেজ হ'ব অ'কে আৰু সেই কমপ্লিট নলেজটোকে মই অথনি যি জেনিজিমত কৈছিলোঁ কমপ্লিট নলেজ বা সুপ্ৰিম নলেজটো কৈৱল্য জ্ঞান KAIVA কৈৱল্য জ্ঞান চ' কৈৱল্য জ্ঞান যেতিয়া আপোনালোকৰ হ'ব আচলতে তেতিয়াহে আপুনি অনেকান্তবাদ ফিলচফিটো ভালকৈ বুজি পাব কাৰণ তেতিয়াহে আপোনালোকৰ সুপ্ৰিম নলেজ হ'লে কি হ'ব আপোনালোকৰ যেতিয়া নলেজ থাকিব এটা বস্তুৰ ওপৰত তেতিয়া তাৰ বেলেগ বেলেগ ডাইমেনশ্যনবোৰ গম পাব কিন্তু আপোনালোকৰ যেতিয়া নলেজ নাথাকিব তেতিয়া কি এটা বস্তুৰ ওপৰত আপোনালোকৰ কিছুমান কিছুমান আপোনালোকৰ ৰিজিড পাৰচেপশ্যন হ'ব আপোনালোকে মানুহজনক দেখিয়ে কৈ দিব বেয়া কোন ভাল কোন বেয়া এনেকুৱা ধৰণৰ আমি যিবিলাক সস্তীয়া হেৰি কৰোঁ মানে কি ক'ম
সস্তীয়া কেতিয়াবা কমেণ্ট দি দিয়া হয় ন আমি ভালকৈ এনালাইজ নকৰাকৈ সেইটো বেয়া কথা সেইটো কাৰণে অনিকান বাট ফিলচফিত কয় যে এটা বস্তুত বহুত ডাইমেনশ্যন থাকিব পাৰে তুমি অকল ছুপাৰফিচিয়েল বস্তুটো চাই মানে ওপৰা ওপৰিকৈ চাই তুমি ক'ব নোৱাৰা কোনটো শুদ্ধ কোনটো ভুল আৰু চিয়াদবাদটো কি চিয়াদবাদটো থিয়ৰী অফ মে বি বুলিও কয় থিয়ৰী অফ মে বি থিয়ৰী অফ মে বি চ' মে বি মানে কি হ'ব পাৰে নহ'বও পাৰে আপুনি কনফিউজ আপোনাৰ ওচৰত যেতিয়া ডাটা নাথাকে প্ৰপাৰ ইনফৰমেশ্যন নাথাকে গম পায় নাই তেতিয়া কি হ'ব বস্তুটো আপোনালোকৰ মে বি হ'ব আপোনালোকৰ দুধুৰ মধুৰ অৱস্থাত থাকিব যেতিয়া আপোনালোকৰ নলেজ নাথাকিব চ' অৰ্থাৎ এই চিয়াদবাদ ফিলচফিটোৱে কি কয় আপোনালোকৰ দুধুৰ মধুৰ অৱস্থা থিয়ৰী অফ মে বি চ' এইটোৱে আছিলে অনেকানবাদ আপোনালোকৰ বেলেগ বেলেগ হ'ব পাৰে বস্তুৰ ডাইমেনশ্যন সেইটো অনেকানবাদ আৰু চিয়াদবাদ কি থিয়ৰী অফ মে বি ক'ত মানে হয় নে নহয় আপোনালোক চিয়'ৰ নহয় অ'কে চ' এয়া আছিল অনেকানবাদ আৰু চিয়াদবাদ ফিলচফি আৰু কুৱেশ্যন নম্বৰ 10 লাষ্ট কুৱেশ্যন অফ দিছ ভিডিঅ' চ' দ্য ফাৰ্ষ্ট ডিচিপল অফ লৰ্ড মহাবীৰ চ' লৰ্ড মহাবীৰা 24 নম্বৰ যিজন তীৰ্থংকৰ আছিলে তেওঁ আটাইতকৈ পপুলাৰ কৰিছিলে জৈন ধৰ্মটোক আচলতে অ'কে তেওঁৰ প্ৰথমজন ডিচিপল কোন আছিলে তেওঁৰ প্ৰথমজন ডিচিপল আছিলে জামালি অ'কে ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ অপশ্যন নম্বৰ এ অ'কে জামালি কাৰেক্ট আচলতে লৰ্ড মহাবীৰৰ ছোৱালী এজনী আছিলে ছোৱালীজনীৰ নাম আছিলে কি মই নেক্সট ভিডিঅ'ত পাৰিলে ইনক্লুড কৰিবলৈ চাম প্ৰিয়দৰ্শনা বুলি ছোৱালী এজনী আছিলে বৰ ধুনীয়া নাম দেই প্ৰিয়দৰ্শনা এই প্ৰিয়দৰ্শনাক এই জামালিৰে বিয়া দি দিছিলে চ' জামালি হ'ল লৰ্ড মহাবীৰৰ কোন চন ইন ল অ'কে চন ইন ল হ'ল জোৱায়েক চ' এই প্ৰথম জোৱায়েকে আছিলে জামালি নামৰ মানুহজনে আছিলে চন ইন ল জোৱায়েক আছিলে ফাৰ্ষ্ট ডিচিপল প্ৰথম শিষ্য লৰ্ড মহাবীৰে তেওঁ মানে এনলাইটমেণ্ট পোৱাৰ পিছত যেতিয়া প্ৰথমটো জ্ঞানটো কাৰোবাক দিব ন সেই প্ৰথম জ্ঞান কাক দিছিলে জামালিক দিছিলে অ'কে মনত ৰাখিব জামালি চন ইন ল প্ৰিয়দৰ্শনাৰ মানে হাজবেণ্ড গিৰিয়েক অ'কে চ' সিমানতে ভিডিঅ'টো সামৰিছোঁ 10টা কুৱেশ্যন ডিছকাছ কৰিলোঁ নেক্সট ভিডিঅ'টো 10টা 15টা 20টা কুৱেশ্যন প্ৰায় ডিছকাছ কৰিম আৰু জেনিজিমটো শেষ কৰিবলৈ চাম অ'কে চ' থেংক ইউ